আপুনি চাই আছে অসমীয়া দৃষ্টি। আজি আমি আছোঁ নিউ মাৰ্কেট। আপুনি চাই পাইছে ড্ৰেনেজৰ কাম চলি আছে। আজি কোনো কাম নাই। আপুনি চাই পাইছে সকলো লেবাৰ আৰু কণ্ট্ৰেক্টৰ ব্যস্ত হৈ আছে আনটো ছাইডৰ ৰোডৰ কামত। হাউএভাৰ আমি ৰিচ'ৰ্চৰ মাধ্যমত গম পাইছোঁ যে অশোক আগৰৱাল তেওঁৰ ইনভলভমেণ্ট কণ্ট্ৰেক্টিঙত। চ' মই জানিব বিচাৰিছোঁ কোনো ৱাৰ্ড কমিশ্যনাৰে কণ্ট্ৰেক্টিং ডাইৰেক্টলি হওক ইনডাইৰেক্টলি হওক ল'ব পাৰে নেকি? চ' এইটো এটা প্ৰশ্ন। তাৰ বাহিৰে কিছু প্ৰশ্ন উত্থাপন হৈছে PWD পৌৰসভা আৰু বিধায়কলৈ কি ইমান আমাৰ তিনিচুকীয়া কাম চলি আছে, মনিটৰিং আৰু ইনস্পেকশ্যন ভালদৰে হৈ আছে জানো? PWD হওক টেকনিকেল ইঞ্জিনিয়াৰ হওক কাৰোবাৰ আণ্ডাৰত এষ্টিমেট হৈ আছে, ক'ৰবাত বেছি ৱাটাৰফলত থাকিব পাৰে, এৰিয়া বেছিকৈ আমি কোৱালিটি আৰু হাই ৰড ইউটিলাইজেশ্যন কৰোঁ। এইবোৰ চোৱা ধোৱা বনোৱা খেলি মেলি ক'ত হৈছে? কণ্ট্ৰেক্টিঙৰ ছাইডত খেলি মেলিটো হৈ আছে কি ইঞ্জিনিয়াৰিঙৰ ছাইডত? ছাডেনলি এতিয়া প্ৰশ্ন সোধা বিধায়কে সকলোকে, তেওঁ এজন ডাঙৰ পথত আছে, তেওঁ প্ৰশ্ন সুধিব পাৰিলেহেঁতেন ডে' 1 যেতিয়াৰ পৰা কাম ষ্টাৰ্ট হৈছে। তেওঁ সকলো কণ্ট্ৰেক্টাৰকে চিনি পায়। চ' ডাঙৰ প্ৰশ্ন আৰু চাব লাগিব কি তেওঁ কি एक्शन लॉय वार्ड कमिश्नर ऊपर। आज काम उधर चल रहा है। हाँ, ये टाइम पर अब होगा इधर। मतलब जैसे आज को यहाँ में काम नहीं करके दूसरे एरिया में काम कर रहा है, वो हाई इम्पोर्टेंस हो सकता है, ये लोग का कौन सा रूटीन है उसके अनुसार काम कर रहा है। और हाँ। क्या मैंने कोई बोला गया है कब तक खत्म होगा ये इसका काम? ये पता मेरे को नहीं है कब तक खत्म होगा, लेकिन आज यहाँ पर काम होगा, ये ढलाई होगा। মই গম পাইছোঁ কাম কৰা কৰ্মচাৰী সেইপিনে ছাইডৰ এটাত ৱাৰ্ড কমিশ্যনাৰ ব্যক্তি এজন অশোক অগ্ৰৱাল নামৰ ব্যক্তি এজনো তেওঁৰ প্ৰজেক্ট চলি আছে, কণ্ট্ৰেক্ট লৈছে। তো পৌৰসভালৈ গৈছে নাথাকিল কি ৱাৰ্ড কমিশ্যনাৰ কণ্ট্ৰেক্ট ল'ব পাৰে নেকি? ব্যক্তি কণ্ট্ৰেক্ট লৈ কাম কৰি আছে, চ' ইটছ এগেইনষ্ট দ্য ৰুল এণ্ড ৰেগুলেশ্যন। তাৰ বাহিৰে আৰু থাকিল যিহেতু গোটেই তিনিচুকীয়াত সৰু সুৰা ডাঙৰ প্ৰজেক্ট চলি আছে, হোৱাটছ দ্য এষ্টিমেট টাইম লাইন? আৰু তৃতীয়, বৰষুণ আৰু কিছু সপ্তাহৰ পিছত আহিব পাৰে, তো কিমান তীব্ৰ গতিত কাম কৰিব আৰু ইয়াৰ এষ্টিমেট কিমান হয়, গোটেই কাগজখিনি যাতে ৰাজহুৱা কৰে, মানুহে অৱগত হয় যে ভুলটোৰ কাৰ পৰা, PWD ইঞ্জিনিয়াৰ বনাওঁতে ভুল হৈছে নে কণ্ট্ৰেক্টাৰিঙে খেলি মেলি কৰিছে, সেইটো ৰাজহুৱা কৰিব লাগে যাতে মানুহে অৱগত হয়। এয়া আপুনি চাই আছে অসমীয়া দৃষ্টি।